নিশামণি হালৈৰ মৃত্যুৰ এমাহ সম্পূৰ্ণ হ'ল হয় এই এমাহত বহুত কিবা কিবি হৈ গ'ল নিশামণি হালৈৰ পৰিয়ালটোৰ লগত আসলতে এই ভিডিওটো ইমান গুৰুত্বপূৰ্ণ ভিডিও নহয় কিন্তু কেইটামান বিশেষ কথা মই ভিডিওটোত আপোনালোকক ক'ব বিচাৰিছো হয়তো বহুতেই চাগে নিশামণি হালৈক পাহৰি গ'ল আজি সেই নিশামণি হালৈৰ মৃত্যু হোৱা এমাহ সম্পূৰ্ণ হ'ল কিন্তু কাৰ বাবে সেই নিশামণি হালৈক অকালতে তেনেকৈ সেই পৰিয়ালটোই হেৰুৱাব লগা হ'ল আপোনালোকে জানেনে জানি আপোনালোকে আচৰিত হৈ পৰিব আপোনালোকে ভাবিব অলপ সময়ৰ কাৰণে বাধ্য হৈ পৰিব আজি এমাহ সম্পূৰ্ণ হ'ল এই এমাহত পৰিয়ালটোই কেনেকুৱা পৰ্যায়ৰ পাৰ কৰিব লগা হৈছে কেনেকুৱা নভবা নিশ্চিন্তাকৈ তেওঁলোকে বিপদৰ সন্মুখীন হ'বলগীয়া হৈছে সেয়া আপোনালোকে হয়তো গম পাইছে আপোনালোকক মই খবৰসমূহ দিছো আজি এমাহৰ এই সময়ছোৱাত নিশামণি হালৈৰ ককায়েক পংকজ প্ৰীতমে সামাজিক মাধ্যমত এটা বিশেষ পোষ্ট লিখিছে নিশামণি হালৈক খুঁৱৰি আৰু সেই পোষ্টটো মই পঢ়ি শুনাম অলপ সময় পিছতে আসলতে এই ভাস্কৰজ্যোতি বিহুৱা দলৰ যি নিশামণি হালৈ নাগাৰা নামৰ উদীয়মান নাগাৰা নামৰ পাঠিকাগৰাকী যাৰ অলেখ সপোন আছিল নাগাৰা নামৰ জৰিয়তে জগত জিনাৰ বিহুৰ জৰিয়তে বিহু নৃত্যৰ জৰিয়তে সকলোৰ আগতে চিনাকি হোৱাৰ তেওঁ যিধৰণে সপোন দেখিছিল সেইদৰে সপোনবোৰ ফলিয়াইছিল সেইদৰে মানুহে তেওঁক চিনি পোৱা আৰম্ভ কৰিছিল কিন্তু সেই 25 তাৰিখৰ কাল অমানিকাৰ সেই সময়ছোৱাত নিশামণি হালৈক নিয়তিয়ে কাঢ়ি লৈ গ'ল এতিয়া আসল বহুতেই ক'ব যে তাইৰ কিমান দিনলৈকে আয়ুষ আছিল সেইবাবে তাই সেইদৰে নোহোৱা হৈ গ'ল কিন্তু আসলে প্ৰকৃত কথা সেয়া নহয় কাৰোবাৰ ভুলৰ কাৰণে সেইদৰে নিশামণি হালৈক হেৰুৱাব লগা হ'ল বহুতেই তেনেকৈ কয় তাইৰ কিমান দিনলৈকে আয়ুষ আছিল বুলি কৈ নিজকে সান্তনা দিব পাৰিব কিন্তু কিছুমান মানুহৰ অসাৱধানতাৰ বাবে এনেকুৱা কিছুমান ঘটনা সংঘটিত হ'বলৈ হয় মই এইটো ক'বলৈ নাযাওঁ যে আসলে নিশামণি হালৈ যিখন গাড়ীত গৈছিল তেওঁলোকৰ দলটো যিখন গাড়ীত গৈছিল সেই ড্ৰাইভাৰজনৰ ভুল আছিল সেই কথাটো মই ক'বলৈ নাযাওঁ কিন্তু কেতিয়াবা বৰ্তমান সময়ত ইমানেই যানজট বাঢ়ি গৈছে ইমানেই আমি প্ৰত্যেক দিনাখনে এনেকুৱা ধৰণৰ খবৰবোৰ শুনিবলৈ পাওঁ এনেকুৱা ধৰণৰ অনাকাংক্ষিত খবৰবোৰ আহে বহু প্ৰতিভাৱান ল'ৰা ছোৱালীয়ে বহুত সপোন দেখি নিজৰ জীৱনটোলৈ আগবাঢ়ি থকা বহু ল'ৰা ছোৱালীয়ে অকালতে তেওঁলোকৰ জীৱনটো শেষ হৈ যায় ৰাজপথত তেওঁলোকে গাড়ীয়ে আহি তেওঁলোকক মহতিয়াই লৈ যায় কেতিয়াবা তেওঁলোকেও নিজকে কণ্ট্ৰল কৰিব নোৱাৰি এইদৰে নিজৰ জীৱনটো শেষ কৰি দিয়ে গতিকে এটা কথাই ক'বলৈ যাওঁ যে যিহেতু যানজটবোৰ দিনে দিনে ক্ৰমান্বয়ে বাঢ়ি গৈছে এই খবৰবোৰ আমি প্ৰায়ে বেছিকৈ শুনিবলৈ পাইছোঁ গতিকে যিমান পাৰি নিজে সচেতন হৈ থাকক কেতিয়াবা নিজে সচেতন হৈ থকাৰ পিছতো আপুনি নিজে সচেতন হৈ থাকিব পাৰে আপুনি সঠিক ৰাস্তাত গৈ থাকিব পাৰে আপোনাৰ কাষেৰে যিজন মানুহ গৈছে হয়তো তেওঁ কণ্ট্ৰলত নাথাকিবও পাৰে তেওঁ আহি হয়তো আপোনাক তেহেদৰে লগাই দিব পাৰে গতিকে ভুলবোৰ কাৰ আমি প্ৰত্যেকজনে সচেতন হ'ব লাগিব খুৰাহক্ত অৱস্থাত আমি কেতিয়াও যিবোৰ ট্ৰেফিক ৰুল আছে সেই ৰুলবোৰ মানিব লাগিব খুৰাহক্ত অৱস্থাত গাড়ী চলোৱাটো নিজে বন্ধ কৰিব লাগিব নিজৰ জীৱনটোৰ লগতে আনৰ জীৱনটোৰ কথাও চিন্তা কৰিব লাগিব তেতিয়াহে চাগে এনে ধৰণৰ ঘটনাবোৰ আমি ৰোধ কৰিব পাৰিম আসলে নিশামণিৰ লগতো চাগে তেনেকুৱা কিবা এটা ঘটনা সংঘটিত হ'ল সেই দিনাখন আপোনালোকে নিজে এবাৰ ভাবি চাওক সেই পৰিয়ালটোৰ কিদৰে সময়বোৰ পাৰ কৰি আছে কিদৰে সময়বোৰ তেওঁলোকৰ গৈ আছে বহুতেই পাহৰি গৈছে নিশামণি হালৈ কিন্তু আজি এমাহ সম্পূৰ্ণ হ'ল পংকজ প্ৰীতম নিশামণি হালৈৰ ককায়েক পংকজ প্ৰীতমে কি লিখিছে মই পঢ়ি শুনাইছো লিখিছে তই বিহীন আজি সম্পূৰ্ণ এমাহ এই এমাহত এদিনৰ বাবেও মানি ল'ব পৰা নাই যে তই আৰু নাই তই কেতিয়াও আমাৰ কাষত নাহ এতিয়াও এনেকুৱা লাগে তই ক'ৰবাত কিবা অনুষ্ঠান কৰি আছ আকৌ আহিবি আকৌ মোক মাতিবি মাক মাতিবি আইতাক চিঞৰিবি মোৰ কাৰণে খাবলৈ বস্তু আনিবি কিন্তু সেইবোৰ আৰু কেতিয়াও কাহানিও নহয় তই গুচি গলি আমাক এৰি আমাক পাগল কৰি কিয় শুন কিয় তোৰ মাতটো এবাৰ শুনিবলৈ যে কিমান বিচাৰো বুজাব নোৱাৰো ভালে আছনে মা ভালে থাক তই য'তে আছ তাৰ পৰাই চাই থাকিবি দেই শুন মোৰ হৃদয়ত আমাৰ হৃদয়ত সদায় থাকিবি তই এইদৰে আৱেগিক পোষ্ট এটি লিখিছে পংকজ প্ৰীতমে বাকি যিখিনি কথা কৈছো হয়তো আপোনালোকে বুজি পালে মই কি ক'ব বিচাৰিছো সকলো সাৱধান হৈ থাকক সতৰ্ক হৈ থাকক ভিডিওটোৰ পৰা ইমানতে বিদায় লওঁ পুনৰ লগ পাম ধন্যবাদ